নমস্কাৰ, মই বিনন্দ বাইলুং। মই সৰ্বপ্ৰথমে সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমাৰ আজি চেডো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ যি মানসিক স্বাস্থ্য শিবিৰ অষ্টম বৰ্ষপূৰ্তি আজি অনুষ্ঠান আছিল। আমি এই মানসিক স্বাস্থ্য শিবিৰৰ আমি অষ্টম বৰ্ষত ভৰি দিলোঁ। আমাৰ আজি মুঠ 120জন পেচেণ্ট ৰেজিষ্ট্ৰেশ্যন হৈছে। মুঠ আমাৰ এই কেম্পটোত এতিয়ালৈকে প্ৰায় 1200মান পেচেণ্ট ৰেজিষ্ট্ৰেশ্যন হৈছে। আমি আমাৰ ইয়াতে ধেমাজি, লখিমপুৰ, জোনাই আৰু ঢকুৱাখানা, মাজুলী, এই ধেমাজিৰ বাদেও সেই স্থানবিলাকৰ পৰাও আমাৰ ইয়াতে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহে। বিশেষকৈ আমি আমাৰ অনুষ্ঠানটো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অৰ্থাৎ আৰ্থসামাজিক বিকাশ সংস্থা 2002 চনত গঠন কৰাৰ পিছত আমি শিক্ষা, স্বাস্থ্য এই ধৰণৰ কামবিলাক আমি কৰি আহিছোঁ। তাৰ লগতে আমি 2018 চনৰ পৰা মানসিক স্বাস্থ্য শিবিৰ আমি আৰম্ভ কৰিছোঁ। দ্য এণ্ড নামৰ এটা চিৰাঙৰ দ্য এণ্ড নামৰ এটা অনুষ্ঠানৰ সহযোগত আমি দেখিছিলোঁ যে আমাৰ ইয়াতে মানসিক ৰোগী যথেষ্ট আছে, কিন্তু আমাৰ ইয়াত সেই স্বাস্থ্যৰ সুবিধা পোৱাটো বৰ জটিল আছিল। কাৰণ আমাৰ ইয়াতে তেনেকুৱা ব্যৱস্থা নাছিল। নহয় আমাৰ পেচেণ্টসকল তেজপুৰ যাব লগা হৈছিল বা ডিব্ৰুগড় যাব লগা হৈছিল। ডিব্ৰুগড়, তেজপুৰ যাব লগা হ'লে যথেষ্ট পইচা পাতি খৰচ হৈছিল। বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালবিলাক সেই সমস্যাৰ সন্মুখীন হৈছিল, গতিকে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা নাছিল। তো আমি সেই কথা চিন্তা কৰি তেওঁলোকৰ সুবিধাৰ কাৰণে আমি কম খৰচত চিকিৎসা সেৱা আগবঢ়াবলৈ চিন্তা কৰিলোঁ আৰু সেই হিচাপে আমি সেই সেৱা এতিয়ালৈকে আগবঢ়াই আছোঁ। আমাৰ ইয়াতে প্ৰায় যিসকলে ৰেগুলাৰ ট্ৰিটমেণ্ট গ্ৰহণ কৰি আছে তেওঁলোকে উপকৃত হৈছে, তেওঁলোকে আমাক জনাইছে। হয়, আমি সেই বিষয়ে ইয়াতে যিহেতু আমাৰ ডাক্তৰ আহে মানসিক ৰোগী চিকিৎসা কৰিবৰ কাৰণে, লগতে আমাৰ ইয়াতে কাউন্সেলৰ থাকে। আমি কেইবাটাও পৰ্যায়ত সেৱাখিনি আগবঢ়াওঁ। কোনোবাই মেডিচিন দিয়ে, কোনোবাই ডাক্তৰে পেচেণ্ট চায়, বা আমাৰ ইয়াতে কাউন্সেলৰো থাকে। কাউন্সেলৰে তেওঁলোকক সেই কথাখিনি বুজাই দিয়ে কেনেকৈ দৰৱ খাব লাগে, কিখিনি নীতি নিয়ম অৱলম্বন কৰিব লাগে, আৰু ৰাগিয়াল দ্ৰব্য বা বেয়া বস্তু যে খাব নালাগে সেই কথাখিনি তেওঁলোকক ভালকৈ বুজাই দিয়া হয়। আৰু বিশেষকৈ মানসিক ৰোগ আমাৰ সাধাৰণতে যিবিলাক অন্য ধৰণৰ ৰোগ আছে, তো তেনেদৰে মানসিক ৰোগো এটা ৰোগেই হয়। কিন্তু গাঁও অঞ্চলবিলাকত কি হয়, বিশেষকৈ কি বুলি ক'ব, এই সজাগতাৰ অভাৱ আৰু কি বুলি ক'ব, এইটো এটা অন্ধবিশ্বাস। তাৰমানে ধৰি লওক এইটো এটা ৰোগ, কিন্তু গাঁৱৰ মানুহবিলাক যিহেতু বিশেষকৈ অশিক্ষিত যিসকল লোক আছে, তেওঁলোকে আচলতে এই বেজ বা কবিৰাজ বা তেনেকুৱা অন্ধবিশ্বাসৰ যিখিনি কথা আছে সেইখিনিৰ লগত বেছি লাগি থাকে। তেওঁলোকে সেইবিলাকৰ লগত লাগি থাকি প্ৰকৃত চিকিৎসাটো গ্ৰহণ কৰাৰ পৰা বঞ্চিত হয়। আৰু তেওঁলোকে বেমাৰ যে হয় সেইটো লুকুৱায়, ডক্তৰৰ আগত বা অন্য লোকৰ আগত তেওঁলোকে নকয়, লুকুৱাই ৰাখে, লাজত পৰিম বুলি লুকুৱাই ৰাখে। আমাৰ সমাজত সেইটো এটা সজাগতাৰ অভাৱ হৈ আছে। গতিকে লাজত পৰিম বুলি লুকুৱাই ৰাখে। লুকুৱাই ৰখাৰ কাৰণে আচলতে বেমাৰবিলাক বেছি হৈ যায়। বেছি হৈ যোৱাৰ পিছত একেবাৰে উপায় নোপোৱাৰ পিছত বেজবেজালিৰ ওচৰত যায়। লাষ্টত তেওঁ সমস্যাটো বহুত বেছি জটিল হৈ গৈ থাকে। আমি সেইটো অনুৰোধ জনাম যাতে অন্ধবিশ্বাসৰ বলি নহয়। এই ৰোগৰো ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে। গতিকে আমি সেইখিনি সেৱা আগবঢ়াই আছোঁ। গতিকে সকলোকে মোৰ ফালৰ পৰা এইটো অনুৰোধ জনাম যাতে অন্ধবিশ্বাসৰ বলি নহয়, জনা শুনা মানুহৰ লগত আলোচনা কৰক, নিজৰ পৰিয়ালৰ লগত আলোচনা কৰক, বা এই কেম্পবিলাকত আহক, জানক, সেৱা গ্ৰহণ কৰক।